দোকানত ৰাতি চুৰ সোমাই পেলাই মোৰ কেছ পইচা আছিল 15,000 মান টকা আৰু চিগাৰেট আছিল ধৰক 8,000 9,000 মান টকা আৰু খুচুৰা পইচা আছিল এনেকে 30,000 500 মান টকা মোৰ বস্তু লৈ গৈছে। জাগাটো খানামুখ, চাৰ্ভে স্কুল নপৰে, ডাইৰেক্ট খানামুখ আৰু চাৰ্ভে স্কুলৰ মাজত পৰে জাগা। এতিয়া বৰ্তমান এখন দুখন তিনিখন মই দেখাত, আৰু আগত এখন আছে চাৰিখন হৈছে। তেওঁলোকৰ হ'ল মানে সিহঁতে টিং কাটি বস্তু লৈ গৈছে, বাকী মোৰ ভালেখিনিও বস্তু লৈ গৈছে আৰু আৰক্ষীক অৱগত কৰিছিলোঁ, আৰক্ষী আহিছিল, খবৰ ল'লে, সেই আৰু। ধৃত মানে চোৰে টিনা কাটি দোকানৰ ভিতৰত সুমি তাৰ পাছত কেছ কাউণ্টাৰত গোটাই পইচা পাতি বিচাৰিলে। তাৰ পাছত নাপোৱাৰ পাছত টেমাত ৰিজেক্ট পইচাগিলা এইকেইটাই লৈ কিনে গৈছে লংকেশ্বৰ এৰিয়া পৰ পুলিচ আহি কিনে চাই তাই কেমেৰা চেমেৰা চাই কিনে গৈছে। ইয়াতে আগতে প্ৰাঞ্জল কোৱা ল'ৰাৰ দোকানত হৈছে, ৰাতিয়ে হৈছে এইটো। আমাৰ বুদ্ৰুকা আহিছে দোকান খুলিবলৈ। তেওঁ 7টা মানত আহিলে দোকান খুলিবলৈ। দোকান খুলি চাটাৰটো যেতিয়া উঠাই কেনে দেখিলে আমাৰ টিন কাটা ভেণ্টিলেশ্যন ওপৰৰ যিখিনি আছে সেইখিনি ভাঙা। তেতিয়া তেওঁ মোক ফোন কৰিলে, আমি আহিলোঁ। মই আৰু মোৰ ৱাইফ যেতিয়া আহিলোঁ, আহি কেনে আমি গোটেই দোকানত চালোঁ যে আমাৰ দোকানত টিন কাটি কোনোবা সোমালে। তাৰপিছতে যেতিয়া CC কেমেৰাটো অন কৰিলোঁ, আমি গম পালোঁ যে 1:33 মান বজাত মানুহ এজন সোমালে টিন কাটি কেনে। তো তেওঁ সোমোৱাৰ পিছত তেওঁ কেছটো চালে। আগতে কেছত আমাৰ অলপমান পইচা আছিলে, যিখিনি কইনছ আছিলে সেইখিনি পালে, আৰু কিছুমান আমাৰ সেই 10 টকীয়া 20 টকীয়া ফাটা আছিলে, এইখিনি ল'লে। তাৰপিছতে আমি সেই জালুকবাৰী পুলিচ ষ্টেচনত ফোন কৰা গ'ল, তেওঁ তাৰ পৰা আহিলে। অহাৰ পিছতে গম পালোঁ যে আমাৰ লগতে আৰু মুঠ 4খন দোকানত আৰু চুৰি হ'ল বুলি ইয়াতে। তো সেইটোৱে পুলিচ প্ৰশাসনক ৰিকুৱেষ্ট, এইটো যাতে এনেকুৱা বস্তুবিলাক নহয় আগলৈ। আজি আমাৰ হৈছে, কালিলৈ যাতে বেলেগ কাৰোবাৰ নহয়। কিয় আমি বহুত কষ্ট কৰি কৰা মানুহটো, এইবিলাক নিজৰ বহুত কষ্টৰ পইচা হয়, কষ্টৰ হয়। কোনোবা এনেকুৱা কৰি গ'লে বহুত দুখ লাগে বস্তু।